Hi friends, hi লগফৰ আজি মই আৰু এটা ৰেচিপি লৈ আহিলো আজি নতুন ৰেচিপি এটা লৈ আহিলো মই লগফৰ আং দিनै ৰেচিপি লানাनै फैबाय मोनसे কঁঠাল আৰু চিকেন ৰেচিপি লৈ আহিলো আজি ইয়াৰ আগৰ ভিডিঅ'ত দিছিলো কঁঠালেদি গাহৰি মাংস আজি বনাম মুৰ্গী মাংস দি কঁঠাল আজি হিটোৱে ৰেচিপি লৈ আইছো যদি ভাল লাগে লাইক কমেন্ট কৰিব আৰু নতুনকৈ কোনবা চাই আছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো আজি মই এই ৰেচিপিটো বনাম এতিয়া মই এটো ৰেডি কৰি লম এতিয়া এয়া হেতুৱে হ'ব মোৰ আজি ৰেচিপি এয়া আছে ইফালে চিকেন মুৰ্গী মাংস আৰু এয়া কঁঠাল লগফৰ नै খান্থাল যেং दाउ बेदरजों संनो नागिरदों आं दिनै नायलांदो लोगोफोर साइ যাব মই এটো কাটি কিনে साफा কৰি লম ৰেডি কৰি লম মই এয়া মোৰ কঁঠালটো ইফালে বাছিলো আজি কঁঠালটো ইমান ঠিক নহল অলপ পুৰা হৈছে অলপমান পুৰত হৈছে ইমান পুৰত হলেও ভাল নালাগে বেছি কোমল হলেও ভাল নালাগে আজি ইমান ভাল নহল ঠিক নহল তথাপি বনাবা লৈছো যেতিয়া আৰু বনাবাই লাগব এফালে চিকেনটো এফালে জোগা লৈছো নহৰু এফালে পিয়াজ কেঁচা জলকীয়া কেটামান গোটা গৰম মছলা লৈছো আৰু এফালে আদা সেইখিনিয়ে মই এটা কঁঠালখিনি বইল কৰি লম অলপমান 3 সিটি মান কুকাৰ সিটি মাৰবা দিম বেছি পছন্দৰ নহল মোৰ কঁঠালখিনি আজি অলপমান নিমখ দি দিম তো বইল কৰি লম ইফালে মই তেল দি দিম গোটা গৰম মছলা কেটামান দিলে তেজপাতা পিয়াজ কেঁচা জ্বালা পিয়াজ ভাজা হৈ গল পিয়াজ ভাজা হৈ গল পিয়াজখিনি মাংসটো দি লওঁ নিমখ দি দিলোঁ নিমখ চিকেনৰ পানীখিনি ওলাই যাব চিকেনৰ পানীখিনি বহুত ওলালে ইমান পানী ওলাইছে হালধিটো দি লওঁ হালধিটো দি ল'লে পানীখিনি অলপ শুকাই যাব তাৰপিছতহে এবাৰ মছলাটো দি দিম এতিয়া মছলাবিলাক দি ল'ম মই এয়া জিৰা গুড়া ধনিয়া গুড়া ইফালে জলকীয়া গুড়া কালাৰৰ কাৰণে সেইখিনি দি কিনে ভালকৈ ভাজি ল'ম এটা মছলা দি কিনে আদা নহৰু আদা নহৰু খুন্দাটো দি দিলোঁ মাংসটো ভাজা হ'ল মোৰ ধুনীয়াকৈ ভাজা হৈ গ'ল এবাৰ কঁঠালটো দি লওঁ মছলা ধুনীয়াকৈ ভাজা গ'ল এবাৰ কঁঠালটো দি লওঁ ভাজা হৈ গ'ল পানী দিবা পাৰা হ'ল
ধুনীয়াকৈ ভাজা হ'ল পানী দি ল'ম এটা পানী দিয়া হ'ল পানী বেছি নিদিলোঁ কঁঠাল 50-70% কঁঠাল হৈয়ে গৈছে আৰু মাংসটো ভাজাতে 50% হৈয়ে গৈছে 50% হ'বা আছে এতিয়া এইখিনিয়ে পানী দি দিলোঁ এতিয়া অলপ সময় ঢাকি থৈ দিওঁ এয়া হৈ গ'ল মোৰ কঁঠাল আৰু মুৰ্গী মাংস আজি ইমান কঁঠালটো ভাল নাপালোঁ তথাপি বনালোঁ ইমান পচন্দই নহ'ল মোৰ আজি অলপ পুৰত হৈছে হৈ গ'ল তথাপি কালাৰ ধুনীয়া হৈ গ'ল এতিয়া নমাই দিম হৈ গ'ল এতিয়া হৈ গ'ল মোৰ মোবাইলত কালাৰটো ইমান ভালকৈ নুঠে কিন্তু অৰিজিনেলত কালাৰটো বেছি ধুনীয়াকৈ হয় এতিয়া ৰঙা হৈ গৈছে কালাৰটো কিন্তু মোবাইলত অলপমান বগা বগা নিচিনা দেখছে কিন্তু অৰিজিনেলত বেছি ভাল দেখছে কালাৰটো এয়া হৈ গ'ল মোৰ এতিয়া কমপ্লিট এয়া হৈ গ'ল মোৰ মুৰ্গীৰ মাংস আৰু কঁঠাল চব্জি এবাৰ টেষ্ট কৰোঁ বনালেতো টেষ্ট কৰিব মন যায় না সেইকাৰণে টেষ্টটো কৰি লওঁ আৰু আজি ইমান পচন্দৰ নহ'ল মোৰ কঁঠালখিনি অলপ বেছিকৈ পুৰত হৈ গ'ল অলপ মিডিয়াম থাকিলে ভাল তথাপি খাই চাওঁ কেনেকুৱা হ'ল ভালে হৈছে ইমান বেয়া হোৱা নাই ঠিকেই হৈছে তথাপি মই ইয়াৰ আগত ভিডিঅ' দিছিলোঁ গাহৰি মাংস দি কঁঠালে দি সেইটো আৰু ক'বই নালাগে আৰু ইমান ধুনীয়া হয় গাহৰি মাংস দি মই কৈছোঁ চিকেন দি ইমান ভাল নহয় মানে মই ইমান ভাল নাপাওঁ আৰু মানুহবিলাক কেনেকুৱা পায় মই নাজানো কিন্তু মই বেছি গাহৰি মাংস দি বেছি ভাল পাওঁ তেলেদি মানে সোৱাদটো বেলেগ হৈ যায় তো চিকেন দি অলপ কম টেষ্ট হয় আৰু মই গাহৰি মাংস দি বেছি ভাল পাওঁ এতিয়া কঁঠালৰ চিজন সেইকাৰণে আজিও খালোঁ সেইদিনাখনো বনালোঁ কঁঠালখিনি খাই চাওঁ কঁঠালটোৱে আজি অলপ কিবা গড়বড় আছে ইমান ভাল নাপালোঁ মই কঁঠালটো তো কি কৰিম আৰু ন বনালোঁ যেতিয়া আৰু খাবই লাগিব তো মই এতিয়া বনোৱা হ'ল ভাত খাওঁ আৰু এতিয়া ইয়াৰ আগত কঁঠালেদি গাহৰি মাংস দি ৰেচিপি দিছোঁ কোনোবা যদি চোৱা নাই ভিডিঅ'টো যাই চাব ইয়াৰ আগত তো মোৰ আজি মুৰ্গী মাংসৰ লগত কঁঠাল বনোৱাটো কেনেকুৱা লাগিল কমেণ্টত জনাব আৰু কোনোবা যদি মোৰ চেনেলত নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো তো আজি ৰেচিপিটো এইখিনিতে শেষ কৰিলোঁ বাই